বাইহাটা চাৰিআলিৰ নগাঁৱত জব্দ 5 কাৰ্টন অবৈধ সুৰা পূব কামৰূপ মহাবিদ্যালয়ৰ লগতে কেইবাখনো ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠানৰ সমীপতে দীৰ্ঘদিন ধৰি চলাই আহিছিল সুৰাৰ এই ৰমৰমীয়া ব্যৱসায় অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি দীপামণি কলিতা নামৰ এগৰাকী বিধৱা মহিলাই চলাইছিল এই অবৈধ সুৰাৰ ব্যৱসায় স্থানীয় লোকে জনোৱা অনুসৰি নিশাৰ ভাগত প্ৰায় বিলাসী বাহনৰ আগমন ঘটিছিল মহিলাগৰাকীৰ বাসগৃহলৈ যোৱা নিশাও AS01 SC 5424 নম্বৰৰ এখন অল্টো বাহন আহিছিল মহিলাগৰাকীৰ বাসগৃহলৈ স্থানীয় লোকে অল্টো বাহনখনত কেইবা কাৰ্টন সুৰাৰ বটল প্ৰত্যক্ষ কৰাত ততাতৈয়াকৈ বাইহাটা চাৰিআলি আৰক্ষীক খবৰ দিয়ে আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালক দীপামণি কলিতা আৰু তেওঁৰ পুত্ৰক আটক কৰে আৰক্ষীয়ে বাহনখনৰ পৰা মুঠ 5 কাৰ্টন সুৰাৰ বটল জব্দ কৰাৰ লগতে মহিলাগৰাকীৰ বাসগৃহৰ পৰা সুৰাৰ কাৰ্টন আৰু খালি পেকেট লাভ কৰে আজি দুমাহ মানৰ পৰা ৰাতি 12টা 1টা 2টা 12টা 11টা 45ৰ পৰা সদায় দুখন তিনিখন বলাৰো আহে আৰু সৰু গাড়ী 7 চকীয়া দুখনমান আহে আহি সদায় থাকে আমি তাৰমানে ভাৰতীয়ৰ পৰা কমপ্লেইন পাইছোঁ যে ৰাতি সদায়নো কিয় এনেকুৱা গাড়ী আহে তাৰপিছত আমি অলপ লক্ষ্য কৰি আছোঁ হঠাৎ আজি যেতিয়া নেকি গাড়ীখন আহিল মই তাৰমানে ঝাৰু তাৰু মাৰি আছিলোঁ মাৰি থকাৰ পিছতে সন্মুখতে পালোঁ গাড়ীখন পাৰিফালে গাড়ীখন ৰাখি দিলোঁ ৰাখি দিয়াৰ পিছত গাড়ীখন মানে ৰাস্তাৰ পৰা ছাইড কৰি আনিলোঁ আনাৰ পিছত তাৰপৰাই এই 2-4টা মানুহ যেতিয়া লগ হ'ল দেখিলোঁ যে তেওঁৰ গাড়ীৰ ভিতৰত কি বোলে তলি আছে আৰু কাৰ্টনত মদ আছে এইবিলাক বস্তু গোটেই দেখা পালোঁ তাৰপিছত পুলিচক ইনফৰমেশ্যন কৰিলোঁ এই পৰিৱেশটো নষ্ট কৰিছে আমি অলপ লক্ষ্য কৰি আছোঁ লক্ষ্যত আজি হঠাৎ পৰি গ'ল ৰাস্তাটোতে এনেকুৱা আৰক্ষী কি পাইছে আৰক্ষী কি আৰক্ষী কাৰ্টনত ডাইৰেক্ট পাই গ'ল মাল ঘৰতো পাইছে আৰু প্লাছ হেৰি কি তলিকেইটা খুলি চাওঁ না আমাৰ আগত আৰক্ষীয়ে তলিকেইটা লৈ গ'ল গাড়ীখনত গোটেই বস্তু লৈ গ'ল আৰু মাইকীজনীকো লৈ গ'ল প্লাছ গাড়ীখনত আছিল 3জন ড্ৰাইভাৰৰ সৈতে 3জন মিয়া সম্প্ৰদায়ক তাৰমানে 3টা 2জন পলাল ড্ৰাইভাৰজন ধৰি ৰাখিলোঁ সেইটো আৰু তাৰপিছত থানাই লৈয়ে গ'ল মহিলাগৰাকীৰ নাম কি মহিলাগৰাকীৰ নাম দীপামণি কলিতা আৰক্ষী নিয়ে আৰক্ষী তাইৰ নাম দীপামণি কলিতা বাইহাটা চাৰিআলিৰ পৰা ইফতিকাৰ হুছেইনৰ ৰিপৰ্ট গ্লোবেল এনি 24/7